পাইছোঁ অসমৰ ৰাইজে আৰু আপোনালোকে সকলোৱে দেখা পাইছে অসমৰ স্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য বিভাগ কেনেকুৱা আছিলে আগত আৰু আজি কেনেকুৱা হ'ল এই অসমত বা ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান বা NHM নেশ্যনেল ৰুৰেল হেল্থ মিছন বা নেশ্যনেল হেল্থ মিছন যেতিয়া আৰম্ভ কৰিছিলে তাৰ আগত অসমৰ স্বাস্থ্য কেন্দ্ৰ কেনেকুৱা আছিলে আপোনালোকে সকলোৱে গম পায় ৰাইজে সকলোৱে গম পায় আগৰ দিনত NHM অহাৰ আগত আমাৰ অসমৰ স্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য বিভাগটো এনেকুৱা পৰ্যায়ত আছিলে যে ডক্টৰ এজন বহি থাকিলেও এখন প্ৰিস্ক্ৰিপশ্যন নিজে কাগজ এখন লৈ যায়হে পেচেণ্টে ডক্টৰক কাগজ দি পেলাইহে তাতে ঔষধবিলাক লিখি লৈ আহে কিন্তু এই পৰ্যায়টো আহি যেতিয়াৰ পৰা NRSM বা NHM আহিল তেতিয়াৰ পৰা গোটেইখিনি পৰিৱৰ্তন হৈ আজিৰ দিনত যিটো NHMৰ গ'ল আছিলে মাতৃৰ মৃত্যু হাৰ কমোৱা শিশুৰ মৃত্যুৰ হাৰ কমোৱা ইউনিভাৰ্চেল হেল্থ কাভাৰেজ দিয়া এইটোৰ ক্ষেত্ৰত যদি চাব যাওঁ আমি আগৰ আৰু আজিৰ যিটো ডিফাৰেন্স বা পাৰ্থক্য বা যিটো উন্নত হৈছে সেইটো অকল NRSMৰ এই কৰ্মচাৰীৰ যোগেদি হৈছে আজিৰ দিনত যিটো আমাৰ 400ৰ ওপৰত যেতিয়া মাতৃৰ মৃত্যু আছিলে আজিৰ দিনত কিন্তু 167 লৈকে নমাই আনিবলৈ পাৰিছে ঠিক তেনেকুৱা ধৰণে যেতিয়ালৈকে মোটামুটি 100মান শিশুৰ মৃত্যুৰ হাৰ আছিলে আজিৰ দিনত 31 লৈকে নমাই আনিবলৈ পাৰিছে অকল এই NRSMৰ যোদ্ধাৰ বা NRSMৰ কৰ্মচাৰীৰ যোগেদি আৰু আপোনালোকে এটা চাব এই আমাৰ NRSMৰ কৰ্মচাৰীবিলাকৰ যোগেদি ভাৰতবৰ্ষৰ পৰা পলিঅ'ৰ নিচিনা এটা ডাঙৰ বেমাৰক নাইকিয়া কৰিবলৈ পাৰিছে তেতিয়া ইমানখিনি সাৰ্ভিস দিয়াৰ পিছতো আগৰ বক্তাবিলাকে আপোনালোকক কৈ গৈছে যিখিনি চৰকাৰে নিজে প্ৰতিশ্ৰুতি দিছিলে স্বাস্থ্য কেন্দ্ৰত ৰাইজক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অসমে এইখিনি কৰ্মচাৰীক লৈ পেলাই যিমানখিনি আগবাঢ়ি গৈছে কিন্তু সেই যিবিলাকে এইখিনি সেৱা আগবঢ়াইছে ৰাইজক সেই সেৱা আগবঢ়োৱা সেনানীবিলাকক যিখিনি চৰকাৰৰ দায়িত্ব আছিলে যে চাবলগীয়া বা বেলেগ কৰ্মচাৰীয়ে বা স্বাস্থ্য বিভাগৰে বেলেগ কৰ্মচাৰীয়ে যেনেকৈ দৰমহা পায় যেনেকৈ মাননি পায় যেনেকৈ স্বীকৃতি পাইছে সেই সমূহ আকাৰে যিখিনি দিব লাগিছিলে কিন্তু আজিলৈকে দিয়া নাই সেইটোৰ কাৰণে আমি এটা ভাষাত যদি ক'ব যাওঁ ব্ৰিটিছৰ সময়ত আমি এটা ভাষা কৈছিলোঁ যে এক্সপ্লইটেশ্যন প্ৰেক্টিকেলি যদি আমি ক'ব যাওঁ আজিৰ দিনত আমাৰ গোটেই NRSMৰ কৰ্মচাৰী NHMৰ কৰ্মচাৰীক চৰকাৰে এক্সপ্লইটেশ্যন কৰি আছে যাৰ কাৰণে আমি ইচ্ছাকৃতভাৱে নহয় আজিৰ দিনত বাধ্যতামূলকভাৱে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমি হাতত ল'ব লগা হৈছে আমি ৰাস্তাত বহিব লগা হৈছে নিজৰ প্ৰাপ্য নিজৰ ৰাইটটো ডিমাণ্ডৰ কাৰণে আমাৰ লেজিটিমেট ডিমাণ্ডৰ কাৰণে গোটেই অসমৰ NRSM কৰ্মচাৰীয়ে এনেকুৱা ধৰণৰ ৰাস্তাত বহি পেলাই নিজৰ প্ৰাপ্যৰ কাৰণে আন্দোলন কৰিবলৈ বাধ্য হৈছে সেইফালে আমাৰ হস্পিটেলবিলাকত আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাকত ৰাইজৰ স্বাস্থ্য সেৱাটো এৰি পেলাই ৰাইজক যিখিনি এমাৰ্জেঞ্চি সাৰ্ভিস দিব লাগিছিলে আমি সেইটো এৰি পেলাই নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাস্তাত বহিবলৈ আমাক এইটো চৰকাৰে বাধ্য কৰিছে সেইটো আমি কোনোৱে নিজৰ ইচ্ছাত আমি ইয়াত ফূৰ্তি কৰিবলৈ বহা নাই কিন্তু যেহেতু আমি ডিপ্ৰাইভ হৈ আছোঁ আমাৰ ন্যায্য দাবীৰ পৰা আমি ডিপ্ৰাইভ হৈ আছোঁ সেই দাবীটো পূৰণ কৰাৰ কাৰণে আমি ইয়াত বাধ্যতামূলকভাৱে ইয়াত আমি আন্দোলনৰ যোগেদি চৰকাৰক আমি অৱগত কৰিবলৈ বাধ্য হৈছোঁ যে আমাৰ দাবীটো ন্যায্য দাবী আমি কি দাবী কৰিছোঁ সেই দাবীটো আমাৰ কোনো আইন বা চৰকাৰৰ ব্যৱস্থাৰ আওতাৰ বাহিৰত নহয় যিখিনি চৰকাৰৰ ব্যৱস্থা আছে এই গোটেই ব্যৱস্থাৰ ভিতৰতে থাকি পেলাই আমাৰ দাবীটো আমি লেজিটিমেট ডিমাণ্ডটো আমি চৰকাৰক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ যদি এই ধৰ্ণা কাৰ্যসূচীৰ পিৰিয়ড যদি কোনোবা স্বাস্থ্য কেন্দ্ৰত বা কোনোবা পেচেণ্টৰ যদি কিবা অসুবিধাত ভুগিবলগীয়া হৈছে কোনোবা বেমাৰীৰ যদি অসুবিধাত ভুগিবলগীয়া হৈছে সেইটোৰ কাৰণে নিশ্চয় আমি NHM কৰ্মচাৰী হিচাপত খুবেই দুখিত কিন্তু সেইটোৰ দায়ী আমি নহয় আমি সেইটো ৰেছপন্সিবিলিটি ল'ব নোৱাৰোঁ কাৰণ আমি যেহেতু নিজে এই দুখত ভুগিবলগীয়া হ'ল যাৰ কাৰণে আমি এই ৰাস্তাত ওলাই আহি পেলাই নিজৰ প্ৰাপ্যৰ কাৰণে চৰকাৰৰ ওচৰত আবেদনটো জনাবলগীয়া হ'ল নিশ্চয় আমি আশা কৰিম আমাৰ বৰ্তমানৰ চৰকাৰে নিশ্চয় আমাৰ এই দাবীটো শুনিব আৰু আমাক যিখিনি ন্যায় লাগে সেই ন্যায়টো প্ৰদান কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ ধন্যবাদ আপোনালোকে আজি আমাৰ এই অৱস্থান ধৰ্মঘটত যিখিনি আমাৰ কাৰ্যসূচী গণতান্ত্ৰিক বিৰোধী কাৰ্যসূচী চলি আছে সেই অহাৰ কাৰণে আজি যোৱা আমাৰ 3 তাৰিখৰ পৰা আমাৰ এই 3দিনীয়া অৱস্থান ধৰ্মঘট আজি অন্তিম দিন আৰু আমি আগন্তুক আমাৰ 12 তাৰিখলৈকে আমি এই পৰৱৰ্তী পৰ্যায়ে যিখিনি আমাৰ আন্দোলন আছে যিখিনি এক্টিভিটি আছে সেইখিনি আমি কৰি যাম
কিন্তু এতিয়ালৈকে আমি চৰকাৰৰ ফালৰ পৰা আমাৰ এই যে ইকুৱেল ৱৰ্ক ইকুৱেল পে আমি 5টা দাবী আছিলে এনেকৈ আমাৰ EPF গ্ৰেচুইটি 60 বছৰৰ মৃত্যু হোৱাৰ পিছত আমাক যিখিনি বেনিফিট ডেথ বেনিফিট বা আমাৰ পৰিয়ালৰ কাবাক সেই যদি তেওঁলোকৰ নিজৰ কোৱালিফিকেশ্যন থাকে তাহাঁতক এংগেজ কৰাৰ সেইখিনি আমাৰ 5টা দাবী আছিলে গোটেই অসম জুৰি আমাৰ এই NRSM এমপ্লয়ী আন্দোলন চলি আছে বিগত 20 বছৰ ধৰি আমি আমাৰ ইয়াত কৰ্মৰত আমাৰ সহকৰ্মীবোৰ আছে বহুতে আমাৰ এতিয়া ৰিটায়াৰ হ'বলৈ সময় হৈ গ'ল কিন্তু আমি আজি এই 8 দিন আন্দোলনৰ পিছত আমি একো আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰতি পজিটিভ একো আমাৰ আহা নাই আমাৰ চেণ্ট্ৰেল কমিটি যদিও তেখেতসকলে আমাৰ MD NRSM ছাৰে মাতিছিলে কিন্তু তাত একো ফ্ৰুটফুল ডিছকাশ্যন হোৱা নাই যাৰ কাৰণে আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি 12 তাৰিখলৈকে আমি আমাৰ এই বিৰোধী কাৰ্যসূচী চলাই যাম আৰু তাৰ পিছতো যদি আমাৰ কিবা চেণ্ট্ৰেল কমিটিৰ পৰা আদেশ আছে সেই মৰ্মে আমি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট NEA আৰু AAHTWA আমাৰ এই দুটা অৰ্গেনাইজেশ্যনে আমি একেলগত আমি আমাৰ প্ৰাপ্যৰ কাৰণে আমি যুঁজিম